আজি আমি এক দৰঙৰ ঐতিহাসিক স্থানত উপস্থিত হৈছোঁ। আমাৰ উদ্দেশ্য এই ঐতিহাসিক স্থানৰ যি ইতিহাস সেই বিষয়ে জ্ঞাত হোৱা আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ মাজত আজি উপস্থিত আছে গোস্বামী ডাঙৰীয়া, এই ঈদগাহৰ তত্ত্বাৱধায়ক, তেখেত এগৰাকী বিষয়ববীয়া। আমি সুখী হৈছোঁ যে তেখেতে আজি আমাক কিছু সময় দিছে আৰু এই সময়খিনিত আমি এই ঈদগাহ তথা ইয়াৰ ইঞ্জিন বাবা মাজাৰৰ ওপৰত আমি কিছু আলোকপাত কৰিবলৈ পাৰিম। আমাৰ উদ্দেশ্য নিশ্চয় সফল হ'ব আৰু হুছেইন ডাঙৰীয়াক পোনপ্ৰথমে মই কৃতজ্ঞতা জনাইছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু আমাৰ গোটেই কথাখিনি এক আলোচনাৰ মাজেৰে আমি আগবাঢ়ি যাম। গতিকে পোনপ্ৰথমে মই হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এই ঈদগাহ প্ৰতিষ্ঠা কেতিয়া হৈছিল আৰু ইয়াৰ অলপ ইতিহাসৰ বিষয়ে জানিবলৈ আমি তেখেতক জনাবলৈ অনুৰোধ জনাইছোঁ। হয়, মই সকলোকে আন্তৰিকতা শুভেচ্ছা জনাইছোঁ। এতিয়া ক'ব গ'লে ইয়াতে মই বৰ্তমান 16 বছৰ ৰানিং। হয়, ইয়াতে 16 বছৰ ৰানিং। আপোনাৰ দায়িত্বটো? মোৰ দায়িত্ব ধৰক গোটেইখিনি ঈদগাহ, মাজাৰ, কবৰস্থান এইখিনি চোৱা চিতাৰ দায়িত্বত কমিটিৰ আণ্ডাৰত। হয়, আজি ধৰক 16 বছৰ ৰানিঙত মই ইয়াতে কাম কৰি আছোঁ। মই জনাত ঈদগাহখন ধৰক বহুতেই পুৰণা, কিন্তু ধৰক মোৰ বিশেষকৈ দায়িত্ব আছে ধৰক ইঞ্জিলা বা মাজাৰৰ ওপৰত। হয়, আৰু ঈদত ধৰক বছৰত দুটা ঈদ পালন কৰা হয়। সেয়েহে দুটা ঈদত আমি সমূহীয়া হিচাপে নামাজ পঢ়া যায়। এনেই কেতিয়াৰ পৰা ধৰ এইখন ঈদগাহ বুলি ইষ্টাব্লিছ হৈছিলে মই সেইটো নাজানিম, কিন্তু ধৰক ইঞ্জিলা বা মাজৰত খাদিম হিচাপে, খাদিমে কয়। মই আপোনাৰ বাপটো হ'ল খাদিম? মোৰ বাপটো খাদিম। হয়, যেনেকুৱা ধৰ মানুহবিলাক আহিলে দোৱা কৰি দিব লাগে। হয়, আৰু কবৰস্থানত যদি কোনোবা দোৱা কৰিব আহে তাতো মই দোৱা কৰি দিব লাগে। তেনেকৈ এই অনুষ্ঠানখন চোৱা চিতা হিচাপে 16 বছৰ ধৰি মই আছিলোঁ। এতিয়া বিশেষকৈ মই ইঞ্জিলৰ বিষয়ে ক'বহে পাৰিম। তাৰ আগতে মই সুধিছোঁ, ঈদগাহৰ আগতে ইঞ্জিন বাবাৰ কবৰস্থান আছিল? ঈদগাহৰ আগতে ঈদগাহ আগতে আছে। ঈদগাহ আগতে আছিল, তাৰপিছত তেতিয়াহ'লে নিশ্চয় 80-70 বছৰ আগৰ কথা হ'ব ঈদগাহখন প্ৰতিষ্ঠা হোৱা। বাৰু, এতিয়া আপোনাৰ বিষয়ে জানিব বিচাৰিম, ইঞ্জিন বাবা এগৰাকী মানে মাহাত্ম্য থকা তেখেত লোক, তেখেতৰ বিষয়ে অলপ জনাব। তেখেতৰ বিষয়ে জনাব লগা হ'লে ধৰক তেখেতক যেতিয়া কবৰ দিয়া হৈছিলে, ঢুকাইছিলে, তেতিয়া সেইটো চন লিখা আছে আপোনাৰ 1944। গতিকে কবৰস্থানত 1944 বুলি লিখা আছে। কবৰস্থানত লিখা আছে, হয়, যিটো মাজাৰ হয়, তাত লিখা আছে। তাৰ আগতে দিয়া আছিল, কিন্তু যেতিয়া ধৰক মাজাৰটো কপি কৰিলে তেতিয়া 1944 লিখা আছে। তাৰ আগতে মাজাৰ ধৰক খবৰ দিয়া গৈছিলে। প্ৰথমতে তেখেতক মানে সাধাৰণ হিচাপে দিছিলে। সাধাৰণ হিচাপে খবৰ দিয়াৰ পিছত মই জনাত লোহাৰ বেৰ হিচাপে নেটৰে আগুৰি ৰাখিছিল। তেওঁৰ মৃত্যুৰ হয়তো যদি 4 বছৰৰ পিছত বুলি ধৰোঁ, কবৰস্থানটো, তেতিয়াহ'লে আপোনাৰ 40-39 চন মানত হয়তো ঢুকাইছে। তেনেকুৱা। আৰু তেওঁ ধৰক এতিয়া জীৱিত অৱস্থাত ধৰক এনেকৈ ধৰক ফকীৰ হিচাপে ঘূৰি ফুৰিছিল। তেনেকুৱা মঙলদৈ টাউনে আমি ধৰি ল'লোঁ, বা অন্য টাউনতো মানুহে দেখিছিল বুলি বহুতে কয়, বা টংলাতো থকা বুলি কৈছিলে, মঙলদৈতো থকা বুলি কৈছিলে, বা শ্বিলং পৰ্যন্ত যোৱা বুলিও এটা খবৰ আছে। শ্বিলঙতো দেখা পাইছিলে। শ্বিলঙত দেখা পোৱাৰ তথ্যটো এইটোৱে, আমাৰ ইয়াৰে ধৰ মুজিবুৰ ৰহমান বুলি তেওঁ শ্বিলঙত চাকৰিতে আছিলে, কিন্তু তেতিয়াও
আপোনাৰ ইয়াৰে প্ৰেচিডেণ্ট বহুত দিন প্ৰেচিডেণ্ট হিচাপে বহুত দিন আছিলে। হয় তেখেতে শ্বিলঙত চাকৰি সূত্ৰে যদি শ্বিলঙত আছিলে তেতিয়া কিন্তু ইঞ্জিনিয়াৰক তাতো লগ পাইছিলে। তেওঁ কোৱা মতে তেওঁৰ অলৌকিক শক্তিও আছিল। তেওঁ অলৌকিক শক্তি যথেষ্ট আছিলে। সেই বিষয়ে বাৰু ক'ব। এক নম্বৰ অলৌকিক শক্তিটো মই ক'ব গ'লে আপোনাৰ তাৰ আগতে মই কৈছোঁ যে তেখেত আমি যদি তেখেতৰ জন্মস্থান বা তেখেতৰ কোন ঠাই এই ঠাইটোৰ বিষয়ে জানিব পাৰিলে। ঠাইটোৰ বিষয়ে মই ক'ব লগা হ'লে এতিয়া মই কিতাপত পোৱা মতে, কিতাপখন নাই, মই আজিও ট্ৰাই কৰি চাইছিলোঁ। কিতাপখন বৰ্তমান যিজনে লৈছিলে তেখেতৰ জীৱনী আছিলে, কিন্তু সেইখন কিতাপ মোক বেক নকৰিলে আজি বহুত দিনে হ'ল। প্ৰথম তেওঁ টংলাত আপোনাৰ ৰেলেৰে আহিছিলে। আহি আপোনাৰ টংলাৰ পৰা মঙলদৈ কিছুদিন টংলাত থাকি কিনে মঙলদৈত অহা বুলি মই গম পাওঁ। তাৰপিছত তেওঁ টংলাটো মঙলদৈ এনেকৈ অহা যোৱা কৰি আছে মই গম পোৱা। তাৰপিছত এদিন অলৌকিক ঘটনা এইটোৱে, টংলাৰ পৰা গুৱাহাটী যোৱা এখনে বাছ আছিল। এইটো বহু পুৰণি কথা। তেখেতে জীৱিত থকা অৱস্থাত টংলাৰ পৰা গুৱাহাটী যোৱা এখনেই বাছ আছিল, কিন্তু তাৰ আগে পিছে কোনো এখন বাছ যাতায়াতৰ সুবিধা নাছিলে। কিন্তু তেওঁ যেতিয়া বাছখনত মানে মঙলদৈ আহিবৰ কাৰণে উঠিব বিচাৰিছিল, সেই সময়তে গাড়ীত থকা কৰ্মচাৰী, হেণ্ডিমেনেই হওক, চেগাৰেই হওক, ড্ৰাইভাৰে হওক, আপোনাৰ গাড়ীৰ পৰা নমাই দিছিলে। টানি আজৰি হ'লেও নমাই দিছিলে। তেওঁ ফকীৰৰ ৰূপত আছিল বা কাপোৰ কানি লেতেৰা এনেকৈ নমাই দিছিলে। নমাই দিয়াৰ পিছত তেওঁ কোনো কমেণ্ট নকৰি কিনে নামি আহিল। নামি অহাৰ পিছত গাড়ী গুচি আহিল। গাড়ী গুচি আহি আপোনাৰ মঙলদৈ পালেহি। কিন্তু মঙলদৈ ভেবাঘাটত কিছু সময় সেই গাড়ীখন ৰখাৰ এটা ষ্টেণ্ড বুলিয়ে ক'ব পাৰি। তাতে ধৰ ভেবাঘাটত কিছু সময় ৰাখি কিনে আকৌ গুৱাহাটী গুচি যায়। গাড়ীখন ৰখাৰ আগমুহূৰ্তত মানে দেখিছে যে সেই বাবাজন ইঞ্জিল বাবাজন তেখেতে গাড়ীতকৈ আগত আহি কিনে সেই ষ্টেণ্ডত, ভেবাঘাটৰ ষ্টেণ্ডত থিয় হৈ আছে। থিয় হৈ থকাৰ পিছত মানে দেখিলে যে গাড়ীৰ পেচেঞ্জাৰসকলেও দেখিলে আৰু গাড়ীৰ কৰ্মচাৰীসকলেও দেখিলে এইজন মানুহটো টংলাত আমি এনেকৈ নমাই দিছিলোঁ, গতিকে এওঁ কেনেকৈ টংলাৰ পৰা ভেবাঘাট কেনেকৈ আহি পালে। সেই সময়ততো গাড়ী এখনে, সেই সময়ত গাড়ীৰ বাইকৰ সুবিধা নাই, কোনো ব্যৱস্থা নাছিল। নথকাৰ কাৰণে তেওঁলোকে খুবেই আচৰিত হ'ল। আচৰিত হৈ নিশ্চয় ক'লে যে এইজন নিশ্চয় এজন ডাঙৰ এজন দেৱতুল্য মানুহ এজন। হয়, তাৰপিছত তেনেকৈ তেওঁলোকে ইঞ্জিল বাবাক মানে সেৱা লৈছে যে আমাৰ ভুল হৈছে এইটো, গতিকে আপুনি ক্ষমা কৰিব, আপুনি নিশ্চয় এজন ডাঙৰ এজন বাবা হয়, নিশ্চয় এজন ডাঙৰ ফকীৰ হয় বা সন্যাসী হয়, গতিকে আমি যি ভুল কৰিছোঁ আপুনি সেইটো ভুল নধৰিব, আমাক আপুনি ক্ষমা দিয়ক বুলি তেওঁ ক্ষমা বিচাৰিছে। আৰু তেতিয়াই আচলতে ইঞ্জিল বাবাৰ যে নামটো হৈছে মই গম পোৱা, তেখেতে ইঞ্জিনৰ দৰে এটা কৰিশ্মা দেখালে, অলৌকিক ঘটনা দেখুৱাইছিল কাৰণে তেতিয়াই আপোনাৰ ইঞ্জিল বাবা বুলি কিনে নামকৰণ কৰিছিল। মই তেনেকৈ শুনা মতে বা ইজনে কোৱা মতে। আৰু অলৌকিক ঘটনা আৰু আছে কি তেখেত সাধাৰণতে মঙলদৈ টাউনৰ কোনখিনিত? মঙলদৈ টাউনত ধৰক মই গম পোৱাত এতিয়া তাত আপোনাৰ যিখন মাৰ্কেট হৈছে এছাৰ ডেকাৰ ছুপাৰ মাৰ্কেটৰ পূবত যিটো আমাৰ বজাৰৰ ৰাস্তা আছে, চব্জি বজাৰৰ ৰাস্তা, সেইখিনিতে বেছি মানে সময় কটাইছে, সেইখিনিতে ঘূৰি গতিকে মই গম পোৱাত সেইখিনিতে ধৰক, আৰু টাউনতো বহুত জাগাত ঘূৰিছিলে। কাৰোবাৰ ঘৰত নিজে ধৰক যিখন ঘৰত যাবৰ কাৰণে তেওঁ মন যায় সেইখন ঘৰত কিন্তু প্ৰায়ে যায়, বেছিকৈ যায়। চাই হিন্দু হওক চাই মুছলমান হওক, তেওঁৰ কোনো এটি নাছিল। আৰু তেওঁ ঘৰত গৈ তেওঁ ধৰক কেতিয়াবা শুনিছিলোঁ যে ৰান্ধনি ঘৰতো সোমাই যায়। তেওঁ যেতিয়া ভোক লাগে, ভোক লগাৰ অৱস্থাতে তেওঁ ঘৰত গৈ কিনে যিকোনো মানুহৰ ঘৰত গৈ শৌকা লগা বুলি এই শব্দটো কোৱা বুলি কৈছিলে। এতিয়া শৌকা লগা শব্দটো মই গম নাপাম, গতিকে শৌকা লগা বুলি ক'লে মানে তেওঁলোকে ভাবিছে যে ভোক লাগিছে বা পিয়াহ লাগিছে। কিন্তু তেতিয়া যদি ভোক লাগিছে যে লগা বুলি গম পালে,
এই মানুহ ঘৰে যদি কয় বাবা অকণমান বহক আমাৰ ভাত হৈ আছে, তেতিয়া কিন্তু পাকঘৰত সোমাই যায়। পাকঘৰত সোমাই গৈ কিনে মানে ধৰক ক'ব গ'লে ভাতৰ ডেচকিৰ ঢাকনাখন দাঙি কিনে বিশ্বাসী মানুহৰ ঘৰতে সেইটো কৰে। ভাতৰ ডেচকি দাঙি কিনে যদি ভাতটো উতলি আছে, উতলি থকা অৱস্থাত হাত ভৰাই কিনে তেওঁ উঠাই আনি কিনে হাতেৰে আনি কিনে যিকোনো এখন পাত্ৰত থৈ কিনে তেওঁ খাই ওলাই আহে। কিন্তু সেই অৱস্থাত তেওঁ কিন্তু ধৰক নে জুয়ে পুৰিলে নে কিবা তেখেতৰ ক্ষতি হ'ল, মানুহে কিন্তু এইটো আচৰিত পাইছিলে। কেতিয়াবা দোকানতো গৈছিলে, হয় দোকানতো গৈছিলে। নিৰ্দিষ্ট কেইখনমান দোকান আছে, যিকেইখন দোকানত ধৰক তেওঁ উঠা বহা বেছি কৰিছিলে বা সেইকেইখন দোকান বেছিকৈ তেওঁ সন্মানো কৰিছিলে। আৰু তেওঁলোকে ভিতৰে কিবা এটা জানিছিলোঁ এওঁ যে এজন ডাঙৰ। তাৰপিছত সেই যিকেইখন দোকানত যায়, গ'লে মানে কি হয়, তেওঁ নিজে ধৰক কেতিয়াবা শুনা পাওঁ মানে কেছ কাউণ্টাৰত বহে। তাৰ পৰা কিন্তু আগতে ধৰক 5 পইচাৰ মুদ্ৰা আছিলে, গতিকে সেই 5 পইচাটোহে ল'ব, এনেকুৱা কথা আছিলে। আৰু তেওঁ যেনিবা ধৰক তেওঁ মিঠাতেলৰ টিং, তেনেকৈ মই শুনা মতে মিঠাতেলৰ টিঙৰ পৰা যিটো আগতে পোৱা হিচাপে বিক্ৰী কৰিছিলে, সেই পোৱাটোৰ পৰা মিঠাতেলৰ টিঙৰ পৰা উঠাই তেওঁ নিজৰ গাত ঢালি দিলে, মাথাত ঢালি দিলে। গোটেই শৰীৰটো জপজপীয়াকৈ মানে তেল সানিলে। তেল সানাৰ পিছত তেওঁ তাৰমানে তেনেকৈ ওলাই আহিল। কিন্তু ওলাই অহাৰ পিছ মুহূৰ্তৰ পৰা সেইখন দোকানত মানে এনেকুৱা কাষ্টমাৰ যায় বুলি গম পাওঁ, বা এতিয়া শুনা পাওঁ মানে সেইদিন হেনো মানে দোকানৰ গোটেই মাল মানে বিক্ৰী কৰি কিনে মানে তেওঁলোকে বা দোকানীয়ে তত নাপায়, গতিকে বহুতেই বিক্ৰী হয় বুলি কিনে বহুতে কয়। তেওঁ সোমোৱা মানে শুভ লক্ষণ। তেওঁ সোমোৱা মানে এটা ডাঙৰ শুভ লক্ষণ বুলি। সেই হিচাপে যিবিলাকে জানে তেওঁ যোৱাৰ মাত্ৰকেই কেছত বহিব দিয়ে, বা তেওঁক বহাই কিনে বিশেষকৈ তেওঁ বিড়িও খাইছিলে, বিড়ি টানিছিলে, বিড়ি লগাই কিনে তেওঁ মুখত লগাই দিয়ে। মুখত লগাই দিলেহে তেওঁ মানে বিড়িটো খাই কিনে ওলাই আহে। বা এইখিনি কৰ্ম কৰি কিনে বা কেতিয়াবা পইচা বেছিকৈ দিলেও নলয়, কিন্তু সেই 5 পইচা এটা বা কিবা খাব দিলেও নাখায়, কিন্তু তেওঁ মনে গোটে যিটো হয় সেইটো অকণমান খাই কিনে তেওঁ ওলাই আহিব। ৰিপুজৰ কাহিনীটো আছে। ৰিপুজৰ কাহিনীটো ধৰক আগতে এনেকুৱা আছিলে, এচাৰ ডেকা আমি সকলোৱে জানো। তেখেতে ধৰক দোকানে মঙলদৈ যিটো টাউন মাজমজিয়াত পুখুৰী আছে, সেইটোৰ পৰাই আগতে বহুত মানুহে পানী ব্যৱহাৰ কৰিছিলে খোৱা লোৱাৰ কাৰণে। কিন্তু এচাৰ ডেকাই মই গম পোৱাত, মই শুনাত প্ৰত্যেকখন হোটেলতে মানে এই পুখুৰীৰ পৰা পানী উঠাই কিনে হোটেলে দিছিলে। এনেকৈ দিছিলে, তেওঁ দুয়োফালে ধৰক 2টা টিঙৰ বাংকা আৰু ৰছী এনেকৈ দুয়োফালে বান্ধি লৈ কিনে তেওঁ হোটেলে পানী দিছিলে। কিন্তু তেওঁৰে এখন কিছুদিন গৈ কিনে তেওঁ নিজাববীয়াকৈ এখন হোটেল কৰা বুলি কিনে ফুটপাথত হয়, তেনেকুৱাও হ'ব পাৰে। যেতিয়া তেওঁ নিজে দোকানখন কৰিলে, ইঞ্জিলবা সেই তেখেতৰ লগতো বহা উঠা কৰিছিলে। আৰু এদিন এনেকুৱা হ'ল, ইঞ্জিলবা তেখেতৰ যেতিয়াই পানী শেষ হোৱা বুলি গম পালে, ইঞ্জিলবাই পানীৰ ভাৰখন লৈ যাই কিনে পুখুৰীৰ পৰা পানী উঠাই লৈ আহিল। উঠাই লৈ অহাত ইঞ্জিলবা নিজে আনিলে, কিন্তু এচাৰ ডেকা চাহাবে আনিব কোৱা নাছিলে। তেওঁ সেইটো আপোনাৰ অনুভৱো কৰা নাই, তেওঁ যে মোক পানী আনি দিব। তাৰপিছত পানী আনিব গুচি গ'ল। পানী আনি কিনে দেখি যায় তেওঁ পুখুৰীৰ পৰা পানীটো উঠাই আনিছে সচৰাচৰ আমি বাংকাডাল কান্ধত লাগি থাকে আৰু দুয়োফালে 2টা টিং থাকে। হয়, তো তেওঁ কিন্তু বাংকা পাত কি আছে কান্ধতকৈ ওপৰত, একজলেৰ ওপৰত উঠি আহিছে। নে তেওঁ ধৰিছে, নে তেওঁ মানে কিবা টাচ কৰিছে, তেনেকৈ যেনেকৈ জেনেৰেল মানুহ গুচি আহে তেনেকৈ গুচি আহিছে। সেই আগমুহূৰ্ততে আপোনাৰ এচাৰ ডেকা চাহাবে যেতিয়া দেখি কিনে তেওঁ মানে কৰি কিনে সেৱা জনাই প্ৰাৰ্থনা কৰি বোলে ক'লে, বাবা আপুনি আৰু কোনোদিন এনেকুৱা মোৰ দোকানত নকৰিব। আপুনি যিটো এই অলৌকিক ঘটনাটো মোক দেখুৱালে, গতিকে আপুনি বহুত ডাঙৰ এজন বিজ্ঞ বাবা হয়, বিজ্ঞ এজন ফকীৰ বাবা হয়। গতিকে আপুনি মোক
আহিব, ইয়াতে বহিব, মোৰ লগত কথা পাতিব, ময়ো আপোনাক যেনেকৈ সন্মান কৰিব লাগে, যেনেকৈ ৰেচপঞ্চ দিব লাগে মই দিম। কিন্তু কথা হৈছে আপুনি মোক এইটো কাম কৰি নিদিব। এনেকৈ তেওঁ কিছু সময় কথা পাতিছে। আৰু মই গম পোৱাত সেই তেওঁৰ যিটো ধৰক এচডাকাৰ দোকানখনত বা ফুটপাথৰ হোটেলখনত বহা উঠা কৰিছিলে, সেই তাৰ পৰাই তেওঁ বহুত এটা বিজনেছ কৰি আজি ধৰক দৰং বুলিয়ে ক'ব নোৱাৰি, মানে অল আছামত এটা ডাঙৰ নাম আছে বুলি কিনে হয় তেখেতৰ বিজনেছৰ ক্ষেত্ৰত এনেকৈ উঠি আহিছে বুলি সকলোৱে মানে এইটো এটা প্ৰকাশ কৰে। গতিকে তেনেকুৱা আৰু এখন হোটেলৰ কাহিনী আছে। হোটেলখনৰ মনিষা হোটেল নামৰ এখন হোটেল আছে, মই শুনা মতে। মনিষা হোটেলত তেওঁ বহিছিলে। মনিষা হোটেল এতিয়াও আছে। হয়, মনিষা হোটেলত তেওঁ প্ৰায়ে বহিছিলে, কিন্তু তেতিয়া ধৰক এনেকুৱা জুপুৰি ঘৰ হিচাপে চলাই আছিলে। তাৰপিছত তেওঁ সেই মনিষা হোটেলৰ মালিকজনক ক'লে, বহুদিন ইয়াতে আমাৰ মাজত বহুদিনে আহিছে, তাৰপিছতো তেওঁ ল'ৰা বা আমাৰ এচডাকাৰ চাহাবৰ ল'ৰাও ইয়াতে, বোৱাৰীও ইয়াতে আহি কিনে ধূপ ধূনা জ্বলায়। মই মোৰ পিৰিয়ডত মই লগ পাইছোঁ। এতিয়া মনিষা হোটেলৰ মানে যিজন আছিলে মালিক আছিলে, তেখেতৰ ল'ৰাও ইয়াতে আহিছে বুলি আমি জানো, এতিয়াও আহে। তো তেওঁক এদিন মালিকক ক'লে যে মনিষা হোটেলখন আপোনাৰখন এইখন মানে জুইত জ্বলি যাব, ইঞ্জিন লগাই ক'লে। আৰু জুইত জ্বলি যোৱাৰ পিছত কিছুদিনৰ পিছতে এইখিনি চাফা চুফা কৰাৰ পিছত আপুনি যেতিয়া আকৌ এই হোটেল ষ্টাৰ্ট কৰিব, মানে এনেকুৱা আপোনাৰ উন্নতি হ'ব, এই উন্নতিৰ দ্বাৰা আপোনাৰ এইখন বিল্ডিং হ'ব, এখন হোটেল বিল্ডিং হ'ব। গতিকে তেনেকৈ কৈ গুচি অহাৰ কিছুদিন পিছত মানুহে গম পাইছে যে মনিষা হোটেলত জুই লাগিছে। কিন্তু জুই লগা অৱস্থাত মই গম পোৱাত ইঞ্জিন লগাব আছে আপোনাৰ বৰদৌলগুৰিত, আমাৰ দৰাঙৰ যিটো বৰদৌলগুৰি ঠাই, বৰদৌলগুৰি মেইন চকত আছে। থাকি কিনে তাৰ পৰা মানে জুই টাপিছে, যেনেকৈ আমি জুই টাপো ঠাণ্ডা দিনত, তেনেকৈ তাৰ পৰাই জুই লাগিছে বুলি জুই টাপ বুলি কিনে এনেকৈ জুই টাপিছে। তেতিয়া ওচৰৰ পাজৰৰ মানুহ যিবিলাকে দেখিছে কৈছে যে কি মানুহ, পাগল মানুহে মঙলদৈত জুই লগা বুলি কৈছে আৰু ইয়াৰ পৰা জুই টাপিছে, সম্ভৱপৰ নেকি? কিন্তু তেতিয়া কিছু সময়ৰ পিছতে ধৰক বাই লেণ্ডফোনেদি গম পায় যে মঙলদৈত মনিষা হোটেলত হেনো জুই লাগিছে। গতিকে এইটো এটা বহুত ডাঙৰ প্ৰমাণ। তেওঁ বৰদৌলগুৰি থকা অৱস্থাত মঙলদৈত যে জুই লাগিছে, তেওঁ কেনেকৈ কাৰেণ্টৰ দৰে ধৰক তেতিয়া ফোন নাই। গতিকে তেওঁ কেনেকৈ এটা খবৰ পালে। পিছত মানুহে গম পাইছে যে মনিষা হোটেলত জুই লগা বুলি, কিন্তু একচুৱেলি তেওঁ ৰাতিয়ে গম পাইছে। সেইটো ৰাতি জুই লগা খবৰটো মোটামুটি মই গম পোৱাত 6:30-7টা ঠাণ্ডাৰ দিন। তেনেকুৱাকৈ সেইটো এটা ডাঙৰ অলৌকিক ঘটনা বুলি বহুতে প্ৰকাশ কৰে। আৰু কিবা আছেনে তেনেকুৱা? আৰু তেওঁ ধৰক মই গম পোৱাত টাউনৰে এজন বিশেষ মানে বিশিষ্ট ব্যক্তি, তেখেতৰ নামটো মই পুতেকৰ নাম আছিলে আব্দুল আজিজ। আব্দুল আজিজৰ পুতেকে কোৱা মতে যে তেতিয়া আপোনাৰ কমাৰ্চ কলেজখন আমাৰ হোৱা নাছিলে, সেইখন কলেজ কমাৰ্চ কলেজখন হোৱা নাছিলে। তাৰপিছত 2-3জন ব্যক্তি ইছলামপুৰৰ পৰা কিবা নিমন্ত্ৰণ খাই কিনে ৰাতি ইছলামপুৰৰ পৰা টাউনমুখে আহি আছিলে। আহি থকা অৱস্থাতে ইঞ্জিলবাক তেওঁলোক দুজনে দেখিলে। দেখাৰ পিছত চালে যে ইঞ্জিলবাই তেওঁলোকক মাত দিছে, তেওঁ ইঞ্জিলবাক মাত দিছে। মাত দিয়া অৱস্থাতে তেওঁ দেখিছে যে কমাৰ্চৰ ফালে ইঞ্জিলবাক গৈ আছে। তেতিয়া মাত দিলে তেওঁ এই দুজন ব্যক্তিয়ে যে বাবা এইফালে জংঘল আছে, ক'ত যোৱা? এনেকৈ যেতিয়া কোৱাৰ পিছে ইঞ্জিলবাই ক'লে আহক, আপোনালোকো আহক বুলি কৈ কিনে মাতি লৈ গ'ল। এওঁলোকেও ভাবিছে যে এই ইঞ্জিলবাইনো কি দেখুৱায়, এনে বুলি ভাবি তেওঁলোক দুজনে কমাৰ্চৰ ৰাস্তাটো দি সেইটো মানে ৰাস্তা যদিও সুৰুঙা ৰাস্তা আছিলে, সোমাই গৈছে। যিমানে সোমাই যায়
তাত আপোনাৰ প্ৰকাণ্ড প্ৰকাণ্ড যিটো আমি কটা বাঁহ বুলি কওঁ, এতিয়া ধৰক কটা বাঁহ আপোনালোকে জানেই, এই কটা বাঁহৰ মাজেৰে এই দুজন ব্যক্তিক মাতি কিনে লৈ গৈছে। আৰু যদিও তেতিয়া কটা বাঁহ আছিল, তেওঁলোকে যে কটা বাঁহ আছে সেইটো ফিল কৰিছে, কিন্তু মানে ইমান ধুনীয়া ৰাস্তা, কটা বাঁহৰ জেকেনিয়া সচৰাচৰ বহুত কটা থাকে, কিন্তু কটাই কাকো বিন্ধা নাই। এই নিবিন্ধাকৈ মানে বাঁহৰ মাজে মাজে ভিতৰলৈ লৈ গৈছে। বহুখিনি গৈ পোৱাৰ পিছত মানে কটা বাঁহৰ জাৰ মানে চুপ এটাৰ ওচৰত বহাই দিছে। বহাই দি কিনে ইঞ্জিলাবাই কৈছে যে হেৰি কৰা, চকু বন্ধ কৰা, চকু বন্ধ কৰা 2-3 মিনিটৰ কাৰণে। তেওঁলোক দুজনে সচৰাচৰ চকু বন্ধ কৰিলে। বন্ধ কৰাৰ পিছত মানে এখন ধুনীয়া সোণালী ৰঙৰ প্লেটত মানে মিঠাই, বহু ধৰণৰ মিঠাই সোণালী ৰঙৰ প্লেটখনত সিহঁতৰ সন্মুখতে, সেই দুজন ব্যক্তিৰ সন্মুখতে সোণালী ৰঙৰ প্লেটত মিঠাই মানে আনি দিলে। এতিয়া সেই জংঘলৰ ভিতৰত সোণালী ৰঙৰ প্লেটত মিঠাই কেনেকৈ আনিলে, এইটো এটা 1 নম্বৰ আচৰিত কথা। তাৰপিছত তেওঁলোকক খাব দিলে। যেতিয়া খাব দিলে, তেওঁলোকে যেতিয়া খাব আৰম্ভ কৰিছে, মানে আমি ক'ব গ'লে এইটো ধৰক কোনো মানে জেনেৰেল মানুহে যেনেকৈ বনায় তাতকৈ মানে এনেকুৱা সোৱাদ, মানে সিহঁতে কৈছে যে এইটো নিশ্চয় মানে জান্নাতি ফল হ'ব। আমাৰ শাস্ত্ৰমতে, মুছলিম শাস্ত্ৰমতে জান্নাতি ফল, জান্নাতি মেৱা, জান্নাতি মিঠাই, এনেকৈ ধৰক এটা পিছত প্ৰকাশ কৰিছে যে এনেকুৱা এটা খাদ্য খুৱাইছে যে আমি ধৰিব নোৱাৰোঁ যে সোণৰ বাচনখনত এই কটা বাঁহৰ তলত যি মানে জংঘলত মানুহ যাব নোৱাৰে, তাত আমাক সোমাই লৈ যায় কিনে, মাটি লৈ যায় কিনে, বহাই কিনে তেওঁ সোণৰ বাচনত, সোণালী কালৰ সোণৰ বাচনত মিঠাই বহু ধৰণৰ আগুৱাই দিলে। দিয়াৰ পিছত আমি খালোঁ, কিন্তু এনেকুৱা খালোঁ, এনেকুৱা মানে সোৱাদ লাগিছে যেন এইটো জান্নাতি মেৱা বা জান্নাতি খাদ্য, আমি জান্নাতিয়ে বুলি কওঁ। বা এইটো তাৰমানে এইটো যেনে পৃথিৱীত যেনেকৈ বনায় বা মানুহে যেনেকৈ বনায় তাতকৈ মানে বহু গুণেই সোৱাদ। গতিকে সেই সোৱাদ তেনেকৈ খাই কিনে তেওঁ আকৌ আগৰ যিটো মানে সুৰুঙা ৰাস্তা আছিলে কটা বাঁহৰ মাজে মাজে, মানে সেই ৰাতি কাঁইটৰ মাজত, কটাৰ মাজত কেনেকৈ সোমাই গৈছে, কিন্তু ওলাই সোমাওঁতেও কাৰো গাত মানে জখম হোৱা নাই, বা ওলাই আহোঁতেও কাৰো গাত জখম হোৱা নাই। তাৰপিছত আকৌ নেক্সট ইঞ্জিলাবা সেই ৰাস্তালৈ লৈ আহিল, লৈ আহি কিনে এওঁলোকক পঠিয়াই দিলে আৰু ইঞ্জিলাবা ভিতৰত সোমাই গ'ল। গতিকে এনেকুৱা বহুত ডাঙৰ ডাঙৰ ইঞ্জিলাবাৰ আলৌকিক ঘটনা আছে। গতিকে মই শুনা মতে ইমানখিনি আছে, আৰু ক'ব লগা আছে যদিও। আৰু তেওঁ যেতিয়া প্ৰথম আহিলে, মই ক'লোৱে যে বাহিৰৰ পৰা আহিছিল ট্ৰেইনত। তেওঁ ভাষা হিচাপে যদি চাওঁ, তেওঁ নিশ্চয় সেই বেংগলৰ ফালৰ আছিল মানে। এতিয়া সেইটো কোনেও তেওঁ মানে বঙালী কথাবিলাক মানে খাটি, যিটো আমাৰ দৰঙীয়াটো নকৈছিল, দৰঙীয়াটো নকৈছিল, পিছত যাই ধৰক মানুহে বুজি পোৱা হ'ল, কি কয় নকয়। এতিয়া সেইটো ধৰক মই মূলতঃ বঙালী ভাষীয়ে আছিল কিজানি, সেইটো মই ক্লিয়াৰকৈ ক'ব নোৱাৰোঁ। যিহেতুকে ধৰক এতিয়া সৌখ লগা শব্দটোৱে, মইতো সেইটো বুজি নাপাওঁ। সৌখ লগা শব্দটো নে ভোক লগা, আচলতে তেওঁ ফকীৰ আছিল। কোন ঠাইৰ পৰা কেতিয়া আহিল এতিয়াও মানে সেইটো সেই তথ্যটো নাই। নে ধৰক UP বিহাৰৰ পৰাই আহিল, নে হেৰি বেংগলৰ পৰাই আহিল, মানে সঠিক এতিয়াও আমাৰ নাই, তেনেকুৱা তথ্য নাই। কিন্তু মই ধৰক উপন্যাস, এতিয়া আমাৰ দৰঙৰ বুলিয়ে ক'ব লাগিব এতিয়া। এনেই ধৰক অতীতত যিখন কিতাপ ছপাইছিলে আগৰ মানুহে, ৱাহিদ বুলি কিনে, মই নামটো শুনিছিলোঁ, ৱাহিদ নামটো শুনিছিলোঁ, ৱাহিদ কিতাপখনতো আহিছিলে, মই পাইছিলোঁ। কিন্তু এতিয়া ধৰক কিতাপখন চাবলৈ অলপ যদি বিচাৰ খোচাৰ কৰি দিয়ে কিতাপখন, এনেইতো চেষ্টা কৰিছোঁ, যদি পালে মই আপোনালোকক। লিখিত তথ্য আৰু বেলেগ নাই নেকি? লিখিত তথ্য তেনেকৈ নাই। হয়, সেইকাৰণে এই উদ্দেশ্যটো আমি আগত ৰাখিয়ে আহিছোঁ যে এই তীৰ্থস্থান বা এই ধৰণৰ ঐতিহাসিক স্থানবিলাকৰ এক লিখিত ৰূপ লাগে। লিখিত ৰূপ নহ'লে পিছৰ জেনেৰেশ্যনে গমেই নাপাব। হয়। আৰু এতিয়া ধৰক আমি যেনেকৈ ভক্তি কৰোঁ,
অতীতত হয়তো তেওঁ যদি এনেকৈ কোনো প্ৰমাণ নাথাকে হয় পিছৰ ফালে হেৰাই যাব। হেৰাই যাব। এতিয়া দুটা কবৰ একেলগে আছে, হয়। এই কবৰ দুটাৰ বিষয়ে কওকচোন। এইটো ধৰক ইঞ্জিলবা আৰু এইটো হৈছে মইজুদ্দিন দেৱান। মইজুদ্দিন দেৱান ইঞ্জিলবা এখেতক দুজ বুলিয়ে মাতিছিল, এখেতেও তেওঁ দুজ বুলিয়ে মাতিছিল। আৰু দুজ বুলি মাতিছিল, দুষ্টৰ মানে এইটো প্ৰমাণ দেখুৱাইছে কবৰ দুটাৰ জৰিয়তে। ইঞ্জিলবাক আগতে কবৰ দিয়া হৈছে, আগতে দিছে, কিন্তু পিছত আমাৰ এইটো মাজাৰ বনাইছে। আৰু তেখেতক পিছত ঢুকাইছে, বন্ধু মইজুদ্দিন দেৱান পিছত ঢুকাইছে, পিছত খবৰ দিছে। কিন্তু খবৰ দুটাৰ ভিতৰত আপোনাৰ মোটামুটি 8 ফুটমান ডিষ্টেঞ্চ আছিলে, মই শুনা মতে। মাজেৰে যাব পৰা, দেখা মানুহ আছে, মাজেৰে যাব পৰা 8 ফুটমান ডিষ্টেঞ্চ আছিলে। ডিষ্টেঞ্চ ৰাখি কিনে আপোনাৰ খবৰটো মইজুদ্দিন দেৱানক খবৰ দিছিলে। কিন্তু এদিন কৈ কেনে কি হৈছে, খবৰটো ইঞ্জিলবাৰ ফালে সদায় চাবি গৈ। ইঞ্জিলবাৰ খবৰটো একে ঠাইতে আছে, ইঞ্জিলবাৰ খবৰটো একে ঠাইতে আছে, কিন্তু মইজুদ্দিন দেৱান চাহাবৰ খবৰটো ইঞ্জিলবাৰ ফালে চাপি আহিছে। তাৰপিছত ধৰক এই মানে দেখিলেও গম পায়, ইমান ফাঁক ৰাখি পেলাই কোনেও নকৰে, অন্ততঃ অলপতো ফাঁক বনাওক। এই সময়ৰ গতি চাই কিনে মানে কি হয়, যেতিয়া আপোনাৰ মাজাৰটো বনালে তেতিয়া আপোনাৰ এই পোষ্টটো কিবা কৰি দি কিনে থিয় কৰাই ওপৰত ছাদ ঢালাই কৰা হৈছে। আৰু অলপ তেখেতৰ মৃত্যুৰ দিনা কি হৈছিল কওক। তেখেতৰ ইঞ্জিলবাৰ মৃত্যুৰ দিনা মই গম পোৱাত ধৰক এতিয়া আমাৰ যিখন মাৰ্কেটৰ কথা ক'লোঁ, এছাৰ জেগাৰ পূব ছাইডৰ ৰাস্তাটোত, বজাৰৰ গলিটোত, তাতে তেওঁ ধৰক ৰাতি এই চিম্পল এখন ধৰক কাপোৰ বা ফটা কানি এনেকৈ মিলাই কিনে বিচনা পাৰিছিলে, বিচনা পাৰি শুৱাই। কিন্তু এই দুষ্টিয়ে আকৌ কৈছে যে মইজুদ্দিন দেৱানক যে মই আজি মৃত্যু হ'ল, আজি মই দুনীয়াৰ পৰা গুচি যাম, গতিকে মই আজি দুনীয়াৰ পৰা গুচি যাম, গতিকে আপোনালোকে আজি বজাৰত যাব নালাগে। এই মইজুদ্দিন দেৱান বা অন্য মানুহে কি কৰিছিলে, সাপ্তাহিক যিটো বজাৰ হয়, যেনেকুৱা ধৰক পাথৰিঘাট বজাৰ, যেনেকুৱা ধৰক বাংলাগাৰ বজাৰ বা অন্য দুমনিগুচি এনেকৈ বজাৰবিলাকত, সাপ্তাহিক বজাৰত প্ৰত্যেক বজাৰে বেপাৰীবিলাক মানে গৈছিলে। মইজুদ্দিন দেৱানো যায়। কিন্তু যেতিয়াই ক'লে আজি মই ঢুকাম, গতিকে আপোনালোকে বজাৰত যাব নালাগে এনেকৈ কৈছিলে। কিন্তু তেওঁৰ কথা বিশ্বাস নকৰি কিনে এওঁলোকে অলৰেডি বজাৰত যাবৰ কাৰণে সাজু হৈছে, বা নিজৰ বয় বস্তু বিক্ৰী কৰিবৰ কাৰণে সাজু হৈছে। সাজু হোৱাৰ আগমুহূৰ্তত মানে যিটো টাইম দিছিলে ইঞ্জিলবাই, সেই টাইম মতে ইঞ্জিলবা ঢুকাই গ'ল, এন্তেকাল হৈ গ'ল। যেতিয়া এন্তেকাল হ'ল তেতিয়া মানুহে গম পালে যে ইঞ্জিলবা ঢুকাল, টাউনৰ মাজমজিয়াতে ঢুকাইছে। যেতিয়া ঢুকোৱা বুলি গম পালে, কিন্তু সেই বজাৰত যিখিনি মানুহ যাব ওলাইছিলে তেওঁলোকৰ ওচৰত আহিল। ওচৰত আহোঁতে মইজুদ্দিন দেৱান চাহাবে, মই গম পোৱাত, মই শুনাত মইজুদ্দিন দেৱান চাহাবে গোটেইখিনি মানুহকে কৈছিল যে ইঞ্জিলবাই ক'লে যে আজি তেওঁ ঢুকাব বুলি কিনে, কিন্তু আমি বিশ্বাস নকৰিলোঁ, কিন্তু একচুৱেলি তেওঁ ঢুকাল। এইবুলি কওঁ গোটেইখিনি মানুহ এই বাবাৰ ওচৰত আহিল। বাবাৰ ওচৰত আহি এতিয়া ধৰক কোনোবাই কৈছে আমি খবৰ দিম, বা বহু ধৰণৰ বেপাৰী আছে, বা আমাৰ মুছলিমো আছে, আপোনালোকৰ হিন্দু মানুহখিনিও আছে। তেওঁলোকে ক'লে যে আমি ধৰক শ্মশানত লৈ যাম, মুছলমান মানুহখিনি ক'লে যে আমি খবৰ দিম। তো এনেকৈ এটা প্ৰতিবাদ সৃষ্টি হ'ল। প্ৰতিবাদ যেতিয়া সৃষ্টি হ'ল, চাৰিওফালে আছে ভক্ত গোটেই আছে, গোটেই ভক্তই আছে। তেতিয়া মানে অকণমান ধৰক প্ৰতিবাদ হোৱা দেখি আমাৰ, মই শুনা মতে আপোনাৰ মঙলদৈ আপোনাৰ DC নে চাৰ্কুলাৰ অফিচাৰ এনেকৈ এজন ব্যক্তি আহিল। ব্যক্তি অহাত মানে সেইটো ধৰক ফয়চলা কৰিবৰ কাৰণে যেতিয়া তেখেতৰ প্ৰশাসন লৈ আহিল, ধৰক চাৰিসীমাটো আপোনাৰ বন্ধ কৰি দিলে, ৰাস্তাকেইটা বন্ধ কৰি দিলে, আৰু যাতে হিন্দুৱে হওক মুছলমানে হওক মানে মৃতকৰ ওচৰত আহিব নোৱাৰে বুলি কিনে বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পিছত সেইখিনি মানুহ, যিখিনি মানুহ আহিছিলে, আমাৰ হিন্দু মানুহেই হওক বা মুছলমানেই হওক, গোটেইখিনি মানে দুভাগ কৰিলে। ক'লে যে যদি ইয়াতে মুছলমান ব্যক্তি বেছি আছে তেতিয়াহ'লে মুছলমানে পাব, এটা প্ৰতিবাদ কৰি লাভ নাই, আৰু যদি হিন্দু মানুহ বেছি আছে তেতিয়াহ'লে হিন্দু মানুহ বেছি হ'ব। কিন্তু সেই মুহূৰ্তত যিখিনি মানুহ আহিছিল,
হঠাতে মানে কি হ'ল যিখিনি মুছলমান মানুহ আহিছিলে তাতকৈ মানে পৰিমাণ বেছি মুছলমান ওলাই গ'ল। ওলাই যোৱাত লগে লগে সেইজন অফিচাৰে ডিক্লেৰেশ্যন কৰিলে যে এইটো আপোনালোকে খেলি মেলি কৰিব নালাগে, মুছলমান মানুহ বেছি আছে, গতিকে এওঁলোকে লৈ যাওক, লৈ যাই কিনে এওঁলোকৰ নিয়ম মতে খবৰ দি দিয়ক। সেয়াই সেই হিচাপে তেওঁক আনি কিনে ইয়াতে খবৰ দিয়া হৈছে। তাৰপিছত আৰু এতিয়া তেনেকৈ ধৰক আমি ধৰক কবৰস্থানত খবৰ দিলেই বুলি বোলে আমাৰ হিন্দু ভাইসকল যে হিন্দু মানুহখিনি যে ইয়াতে যে বা চাকি বন্তি নজ্বলায় সেইটো নহয়। গোটেই মানে ধৰ্মাৱলম্বী মানুহে ইয়াতে আহি কিনে বাবাৰ ভক্তসকল আহি কিনে ইয়াতে ধৰক মম চাকি জ্বলাই দোৱা প্ৰাৰ্থনা কৰে। গতিকে সেইটো কিন্তু চলি আহিছে আগৰ পৰা, এতিয়া আগন্তুকো চলিব বুলি আমি আশা কৰোঁ। ক'ৰ পৰা আহে বাৰু এনেই? এতিয়াতো ধৰ মই চাবলগীয়া মই থকা অৱস্থাত মই চিলাপথাৰৰ মানুহ ইয়াতে লগ পাইছোঁ। চিলাপথাৰৰ এইটো গুৱাহাটী ধৰক বহুত দূৰ, গুৱাহাটীৰ মানুহ বহুত লগ পাইছোঁ। ইমূৰৰ পৰা সিমূৰলৈ গুৱাহাটী চিটিখনৰ পৰা মানুহ আহিছে, চিলাপথাৰৰ মানুহ আহিছে, লখিমপুৰৰ মানুহ আহিছে বা ৰাঙাপাৰা এইবিলাকতো ওচৰৰ তেজপুৰ, এইফালে আপোনাৰ ৰঙিয়া বৰপেটা, এনেকৈ বহুত দূৰৰ পৰা মানুহ ইয়াতে আহে। আৰুতো মই গম পোৱাত মই উত্তৰ প্ৰদেশৰ মানুহ ইয়াতে লগ পাইছোঁ উৰুচৰ টাইমত। ইফালেও তাৰমানে প্ৰচাৰ আছে উত্তৰ প্ৰদেশৰ মানুহ ইয়াতে, তেওঁলোকৰ এনেকুৱা ফকীৰ টাইপৰে মানুহ মই থকা অৱস্থাত মই লগ পাইছোঁ উত্তৰ প্ৰদেশ। আৰু বৰ্তমান হেৰিত কিবা নতুন নিৰ্মাণৰ কাম চলি আছে বৰ্তমান? হয়, এই মাজৰটো পৰিকল্পনাটো কেনেকুৱা? পৰিকল্পনাটো এনেকুৱা ধৰক আমাৰ এতিয়া যিটো আগতে মাজাৰ বনাইছিলে বা আছিলে সেইটো মাজাৰত অকণমান বানপানী হ'লে অসুবিধা হয়। অসুবিধা হোৱাৰ কাৰণে আমাৰ ভেটিটো মোটামুটি মাজাৰৰ পৰা 8 ফুটমান ওখ কৰি কিনে 5,000 স্কুৱেৰৰ এখন চাদ বনোৱা হৈছে। তাৰে ধৰক 2,500 হৈছে অলৰেডি, আৰু 2,500 কাম চলি আছে, পোষ্টৰ কাম চলি আছে। গতিকে 5,000 স্কুৱেৰৰ চাদ এখন বনাইছে। আৰু মাজাৰটো নতুনকৈ যিটো মাজাৰ আছিলে তাত আকৌ নতুনকৈ মাজাৰ নিৰ্মাণৰ কাম বৰ্তমান চলি আছে এতিয়া। তাৰমানে মাজাৰটোতো সেইটোৱে থাকিল। সেইটো নে আমাৰ শাস্ত্ৰমতে, ইছলামিক ল মতে তাত ভাঙি দিব নোৱাৰে, তাত আপোনাৰ মাটি দিব নোৱাৰে। গতিকে তাৰ পুৰা মাজত স্কুৱেৰ এটা ৱাল বনাই কিনে 10 ইঞ্চি ৱাল বনাই কিনে ভিটি লেভেলত আনি কিনে ভিটিটোৰ ওপৰত আকৌ মাজাৰটো বনাব। কিন্তু সেই পুৰণা মাজাৰটো সেই ভিতৰতে বক্সৰ ভিতৰত থাকিব। এতিয়া আমাৰ শাস্ত্ৰমতে তাত ভাঙিবও নোৱাৰে আৰু মাটি চপাইও দিব নোৱাৰে। গতিকে সেই নোৱাৰাৰ বিনিময়ত এইটো মানে ধৰ এটা ইঞ্জিনিয়াৰ এটা ধৰ টেকনিক লগাই কিনে এনেকৈ বনাব বুলি কিনে কাম চলাই আছে। এতিয়া তেওঁ এই ভক্তসকল আহি তেওঁক দোৱা লয়, তেওঁক সেৱা জনায়। এনেকুৱা কিবা ঘটনা আছেনে তেওঁৰ দোৱা বা তেওঁৰ প্ৰাৰ্থনা কৰিলে এনেকুৱা ফল পায় বা এনেকুৱা? এতিয়া ধৰ মই ইমান দূৰলৈ যাবই নালাগে, আমাৰ ইয়াৰে বৰুৱাপাৰাৰে মঙলদৈ বৰুৱাপাৰাৰ ল'ৰা এজনে এনেকুৱা অৱস্থা আছিলে। তেওঁ মানে মোটামুটি ধৰক মই এটা আইডিয়া কৰিছোঁ, তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িছে, নতুবা ডিগ্ৰী পঢ়ি আছে। এনেকুৱা অৱস্থাতে মানে তেওঁ এনেকুৱা বেমাৰত পৰি গ'ল, তেওঁ ভৰিৰে তাৰমানে খোজকাঢ়িব নোৱাৰা হ'ল। বহুত চিকিৎসা কৰিলোঁ, চিকিৎসা কৰাটো বহুত ছাকচেছ নোহোৱাৰ বিনিময়ত তেওঁক মাক দেউতাকে তাৰমানে বৃহস্পতিবাৰে গাড়ীত ভৰাই আনি 2-4জনে ধৰি আনি কিনে তেওঁ ওচৰত মম চাকি জ্বলাই কিনে যেনেকৈ পাৰে তেওঁ প্ৰাৰ্থনা কৰে। আৰু ময়ো তেখেতৰ হৈ বহুদিন দোৱা কৰি দিছোঁ। তেনেকৈ তেওঁক মই দিনক দিনে দেখিছোঁ যে তেওঁ নিজে লাষ্টত গৈ কিনে নিজে তেওঁ মাজাৰটোৰ 4 সীমা ঘূৰিব ধৰিলে। মানে নিজৰ পৰিয়াল দেউতা বা মাকৰ লগত আহে বা ভনীৰ লগত আহে, এনেকৈ 2-4 আহিল। কিন্তু মই লাষ্টত দেখিলোঁ যে তেওঁক মালিকে দিলে ইঞ্জিলেবাৰ ওচৰত দোৱা কৰি থকাৰ কাৰণে প্ৰত্যেক বৃহস্পতিবাৰে মোৰ বহুদিন আহিছে, মানে 4-5 সপ্তাহ মই লগ পাইছোঁ। তাৰপিছত তেওঁ দেখিছোঁ যে মানে তেওঁ নিজেই কোনেও নধৰাকৈ তেওঁ কবৰটো ঘূৰিব পৰা হৈছে। গতিকে এইটো এটা
বহুত ডাঙৰ আলৌকিক ঘটনা। তেওঁ নিশ্চয় ইঞ্জিনিয়াৰৰ জৰিয়তে দোৱা কৰিছে, ছাকচেছ কৰিছে, তেওঁক ছাকচেছ কৰাইছে। আৰু বিশেষকৈ পৰীক্ষাৰ সময়ছোৱাত চাব গ'লে আমি যিমান মুছলমানে হওক, হিন্দুৱে হওক, যিকোনো ধৰ্মৰ ল'ৰা ছোৱালীয়ে হওক, মানে তেওঁ তাত আহি চাকি বন্তি জ্বলায়, দোৱা কৰে, প্ৰাৰ্থনা কৰে। কিন্তু সেই হিচাপে তেওঁ প্ৰত্যেকটো ল'ৰাই তেওঁৰ পৰা বহুত লাভৱান হয়, মানে উচ্চ পদবী লাভ কৰে তেওঁৰ জৰিয়তে। আৰু এনেকুৱাও পাইছোঁ ইঞ্জিনিয়াৰৰ মাজত ধৰক এই ভিতৰত মানে ছাত্ৰ ছাত্ৰীসকলে চিঠি লিখি কিনে তেওঁক জনায় যে বাবা মই এইটো ছাবজেক্টত মই অকণমান আছোঁ, মই প্ৰব্লেম হৈ আছে, আপুনি যাতে এই ছাবজেক্টটো মোক ক্লিয়াৰ কৰি দিয়ে। বহু ধৰণৰ মই চিঠি পাওঁ, কাগজৰ টুকুৰা পাওঁ, তাত এড্ৰেছ বা ছাবজেক্টটোৰ নাম বা মই এইখিনি মই কঠিন পাই আছোঁ, মই হ'ব পৰা নাই, ক্লিয়াৰ কৰিব পৰা নাই, গতিকে সন্মুখত পৰীক্ষা আহিলে এনেকুৱাকৈ মানে বাবাক চিঠিৰে জনাই হ'লেও আপোনাৰ তেওঁলোকে পৰীক্ষাত গুচি যায়। গতিকে সেই হিচাপে নেক্সট এনেকুৱাও আছে যে কোনোবাই ধৰ চাকৰিয়ে পোৱা নাই, পৰীক্ষা দিছে বা চাকৰি পোৱা নাই, বা ভালদৰে নাম কৰি পঢ়িছে, চাকৰি বাকৰি পোৱা নাই, কিন্তু ইয়াতে আহি ধৰক যেতিয়া আশীৰ্বাদ লয়, কিন্তু তেওঁ তেনেকৈও চাকৰি পোৱা বুলি কিনে সেইবিলাকৰ মুখৰ পৰাই মানে আমি শুনা পাওঁ যে ইঞ্জিনিয়াৰৰ দৰগাহত গৈ কিনে আমি চাকৰি বা জীৱিকাৰ পথ লৈছোঁ। এনেকুৱাও আছে, মই চাইছোঁ ধৰক কাৰোবাৰ আজিকালি দিয়কচোন শাৰীৰিক কিবা অসুবিধাও থাকিব পাৰে, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কাৰোবাৰ হয়তো মানে ধৰক এনেকুৱা ল'ৰা ছোৱালী নহয় বিয়া হোৱাৰ পিছতো, কিন্তু বাবাৰ তাত ধৰক প্ৰাৰ্থনা কৰি যোৱাৰ পিছত এদিন দুদিন তিনিদিন যদি এনেকৈ বিশ্বাস ৰাখি কিনে প্ৰাৰ্থনা কৰি যায়, তাৰপিছত খবৰ পাওঁ যে মালিকে দিলে ইঞ্জিনিয়াৰৰ জৰিয়তে সন্তানো দান কৰিছে। তো এনেকুৱা কাহিনী আছে। বা কাৰোবাৰ এনেকুৱা হৈছে যে মাটি জমিত লৈ কিবা নিজৰ ভাই ভিতৰত বিবাদ সৃষ্টি হৈ আছে, খেলি মেলি লাগি আছে, তেনেকুৱা চিঠিও মই পাইছোঁ যে ইঞ্জিনিয়াৰৰ মাজত চিঠি এখন মানে থৈ আহিছে, থৈ অহাৰ কিছুদিন পিছত মানে দুয়োটা পাৰ্টীয়ে মাটিটো ফেচলা কৰি নিজে নিজে গৈছে। তাৰপিছত আহি কৈছে যে বাবা এনে কথা যে মই চিঠি আকাৰে বাবাক জনাইছিলোঁ, গতিকে মই মাটিটো খেলি মেলিত ছাকচেছ হৈছোঁ, গতিকে আজি মই তেওঁৰ ওচৰত মানে চুকুৰীয়া আদায় কৰিবৰ কাৰণে মই তেওঁৰ নামত মই এখন মান্তি কৰিছিলোঁ কাপোৰ। আপুনি জানে এই ওপৰত যে কাপোৰখন কিনি দিছে বা এইখন এইখন কাপোৰ, সেই এনেকৈ মানে কাপোৰ বিচাৰি কিনে তেওঁ ধৰক কৃতজ্ঞ হোৱাৰ পিছত, ছাকচেছ হোৱাৰ পিছত তেওঁ তেনেকৈ দান দি কিনে আশীৰ্বাদ দি যায়। শেষত আপোনাৰ ক্ষেত্ৰত হোৱা মোৰ ক্ষেত্ৰত হোৱা সেইটো আচলতে সেইটো কাহিনী মই ক'বহে পাৰিম, কিন্তু ভাইৰেল হ'লেও কথাটো বেয়া হ'ব ন, এটা শ্ৰেণীয়ে বেয়া পাব যাব। সেইটো কাহিনী নহয়, আপুনি পঢ়ি থাকোঁতে তেখেতকো দেখা পাইছে নিশ্চয়, হয়নে? এতিয়া ধৰ মই দেখাৰ কথা হয় এতিয়া মই ধৰক ৰাতিপুৱা হ'লে তাত মই আমাৰ যিখন পুথি কোৰাণ চৰীফ বুলি কওঁ, কোৰাণ চৰীফখন তাতে ৰাতিপুৱা মোটামুটি ধৰক যিটো আমাৰ ফজৰৰ নামাজ, সেইটো নামাজ পঢ়াৰ পিছত মই কোৰাণ চৰীফ তাত তেলাওয়াত কৰোঁ, অৰ্থাৎ পঢ়োঁ। আধা ঘণ্টাই পাৰে বা 20 মিনিট বা 1 ঘণ্টা সময় অনুযায়ী এনেকৈ তেলাওয়াত কৰি থাকোঁ। সচৰাচৰ কোৰাণ চৰীফখন পঢ়িলে আমি এনেকৈ চায়ে পঢ়ি থাকিব লাগিব, এনেকৈ চাই পঢ়ি থাকিব লাগিব। কিন্তু কেতিয়াবা হয়তো পঢ়ি থকা অৱস্থাতে আপোনাৰ চকুটো ওপৰৰ ফালে যাব জেনেৰেল। মই এদিন পঢ়ি থকা অৱস্থাতে মই তেওঁক এনেকৈ চাইছোঁ ওপৰৰ ফালে, পিছফালে ইমানমান জেগাত মই তেলাওয়াত কৰি আছিলোঁ, এই ওপৰত চাইছোঁ মই। চাই থকাৰ লগে লগে তেওঁৰ যিটো চুৰত এইখিনিৰ পৰা মই তেওঁক দেখিছোঁ, তেওঁ মানে সোঁ হাতেৰে এই কাপোৰখন এনেকৈ মাৰি দি কিনে তেওঁ ডাঙৰ ফালে মাৰি দিছে। তেতিয়াই মানে মোৰ বুকুখন কঁপি গৈছে যে মই আজি নিশ্চয় বাবাই মই পঢ়ি আছোঁ কাৰণে নিজ চকুৰে চাই আছে। এনেইতো আত্মা হিচাপে ৰুহানী হিচাপে যিটো চাইছে, কিন্তু মোক অপেনলি তাৰমানে বাবাই যে চাই আছে, গতিকে সেইটো মই পূৰা ফুল মানে বিশ্বাস কৰিছোঁ। গতিকে সেইটো এটা আলৌকিক ঘটনা। মই পঢ়ি থকা অৱস্থাত তেওঁ এজন মৃত ব্যক্তি বুলি কওঁ, কিন্তু তেওঁ মিত্ৰ, আমাৰ ভাষাত মিত্ৰ নহয়, তেওঁ এজন ডাঙৰ মহাপুৰুষ ক'ব লাগিব।
গতিকে তেওঁ যে জিন্দা হৈ আছে এতিয়াও, গতিকে সেইটো এটা মই বহুত ডাঙৰ প্ৰমাণ পাইছোঁ। এতিয়া মই এই প্ৰমাণ কৰি থকা অৱস্থাতে মই ওপৰৰ ফালে চোৱাৰ লগে লগে তেওঁ কাপোৰখনত লাগি গৈছে, এনেকৈ মাৰি দিছে, দিয়াৰ পিছত কাপোৰখন এনেকৈ ধুলু খাই আছে আৰু তেওঁ তলৰ ফালে সোমাই গৈছে। আপোনাৰ ভাগ্য, আপোনাৰ মই ধৰক আপুনিতো তেওঁ জীৱন্ত অৱস্থাত হয় দেখাই নাছিল, দেখাই শাৰীৰিক হয়। আৰু অৱয়ব। সেই কাহিনীটো মই কিন্তু এজন ব্যক্তিক কৈছিলোঁ, বহুত বয়সস্থ ব্যক্তি এজন, ইয়াৰে তেখেত প্ৰেচিডেণ্ট আছিল। এতিয়া তেওঁ আজি মোটামুটি 11 বছৰমান হৈছে ঢুকাইছে তেওঁ। তেওঁক মই কৈছিলোঁ, অৱগত কৰাইছিলোঁ। তেওঁ কৈছে যে তেখেতৰ চুৰতটো মই কৈছোঁ যে বহুত শকত আগত মানুহ নহয়, অকণমান মানে তেখেতৰ হেৰিটো আপোনাৰ ফেচটো, মুখৰ হেৰিটো অকণমান ক'লা টাইপৰ আছিলে আৰু দাড়ি কমাইছিলে তেখেতৰ, দাড়ি কমাইছিলে, অকণমান দাড়িটো ইমানমান দীঘল আছিলে, পাতল দাড়ি, মোটামুটি 7 ইঞ্চি 8 ইঞ্চিমান দীঘল বুলি ক'লোঁ। কওঁতে কৈছিল যে এইটো যে তুমি যিটো দেখিছা সেইটোৱে ইন্দিৰা নহয়। তেওঁ দেখা পাইছিল, তেওঁ থকা অৱস্থাতে তেওঁ হেৰি হৈছে, মৃত্যু হৈছে। আৰু তেওঁ মানে ইয়াতে 11 বছৰ নে আপোনাৰ কি 12 বছৰে ইয়াতে এই অনুষ্ঠানৰ প্ৰেচিডেণ্ট আছিল। কবৰস্থান ঈদগাহ মাজৰ প্ৰেচিডেণ্ট আছে, তেওঁৰ নাম হৈছে মুজিবুৰ ৰহমান। তেওঁ চেলটেক্সত কাম কৰিছিল নেকি, কেনেকৈ গম পাওঁ। তেওঁ যিটো চুৰতত দেখিছিলে জীৱিত অৱস্থাত, আৰু মই সেইটোৱে দেখা পাইছোঁ, তেওঁ যে হয় সেইটো তেওঁ চুৰটো প্ৰমাণ পাইছোঁ। বহুত ভাল লাগিল, আপোনাৰ পৰা বহুত যথেষ্টখিনি আমি গম পালোঁ। আৰু ভৱিষ্যতেও ছাত্ৰ ছাত্ৰীসকলেও এই বিষয়ে অলপ অনুসন্ধান কৰিব। আজি আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে যথেষ্ট কৃতজ্ঞ হ'লোঁ আৰু আপোনাক ধন্যবাদ জনালোঁ। আৰু এইখিনিতে আৰু নিশ্চয় তেওঁৰ বিষয়ে এইখিনিতে শেষ হ'ব বুলি ভাবিছোঁ। আৰু আপোনাৰ যদি তথ্য আছে, লিখিত বা কিতাপ আছে, তেওঁলোকক মানে ধৰক দান কৰিলে বা এওঁলোকক যদি সেই সুবিধাটো দিয়ে উপকৃত হ'ব। কিতাপখন ৰাখি পেলাই জেৰেক্স কৰিয়েই ল'ব, নাইবা কপি কৰি ল'ব। আপুনি এইটো এটা যোগাযোগ কৰি দিব, চেষ্টা কৰিব, আশা কৰিলোঁ বাৰু। যিমানখিনি কৰিব চেষ্টা কৰিম। ধন্যবাদ।